হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ এই ইউটিউব চেনেলত আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাইছোঁ। স্বাগতম আপোনালোকক মোৰ চেনেলত। আজিৰ এই ভিডিঅ'ত আপোনালোকলৈ লৈ আহিছোঁ এক এট্ৰেক্টিভ মডাৰ্ণ এণ্ড এক্সাইটিং ষ্টৰী ভিডিঅ'। সেয়া হৈছে গোটেই বিশ্ব কিছুমান অদ্ভুত আৰু চমকপ্ৰদ ঘটনাৰে ভৰি আছে। তেনেকুৱা এখন পৃথিৱীতে আমি যাত্ৰা কৰিব ওলাইছোঁ, য'ত প্ৰযুক্তি আৰু কল্পনাৰ সাদৃশ্য দৃশ্যমান হৈছে। এদিন মই মোৰ নতুন ফিউচাৰিষ্টিক কম্পিউটাৰটো চলাইছিলোঁ আৰু হঠাতে মই এটি চমকপ্ৰদ অদ্ভুত বস্তু দেখা পালোঁ। সেয়া হ'ল অতীতৰ হস্তলিপি, য'ত নেকি এই অভিনৱ বিশ্বৰ ভৱিষ্যতৰ গুপ্ত তথ্যসমূহ সংকলিত হৈ আছিল। মই পৰ্টেলটো অ'পেন কৰাৰ লগে লগে পৰ্দাত বিশ্বৰ বহুতো অভিনৱ এনিমেশ্যন দৃশ্যপাত হৈ উঠিল আৰু লগে লগে সন্মুখত এখন দুৱাৰ মুকলি হ'ল। মই ভৱিষ্যতৰ এটি চমকপ্ৰদ পৃথিৱীত উপস্থিত হ'লোঁ। মই দেখিলোঁ এই পৃথিৱীখন পূৰ্ণ আছিল সম্পূৰ্ণ ভিন্নতাৰে, য'ত নেকি মানুহ আৰু যান্ত্ৰিক জীৱসমূহ একেলগে বাস কৰিছিল। প্ৰযুক্তি আৰু জীৱনৰ মাজত কোনো পাৰ্থক্য দেখা নগৈছিল। সিহঁত একেবাৰে মিলি গৈছিল। মোৰ এই যাত্ৰাত মই আৱিষ্কাৰ কৰিলোঁ এটি বন্ধুত্বপূৰ্ণ ৰবট, যিয়ে মোক এই নতুন পৃথিৱী সম্পৰ্কে শিকাব বিচাৰিছিল। সেয়া আছিল মোৰ যাত্ৰাৰ আৰম্ভণি। ৰবটে মোক এই পৃথিৱীৰ অতীতৰ বহু গোপন কথাৰ অভিজ্ঞতা সম্পৰ্কে অৱগত কৰালে। সেই গুপ্ত কথাৰ অংশতেই লুকাই আছিল এই পৃথিৱীখনে পুনৰুত্থান লাভ কৰাৰ আঁৰৰ কাহিনী। আৰু সেয়াই আছিল প্ৰযুক্তিৰ জগতত এক নতুন যুগৰ আৰম্ভণি। এই যাত্ৰাই মোক পৃথিৱী সম্পৰ্কে এক নতুন দৃষ্টিভংগী আৰু জীৱনৰ এক নতুন উদ্দেশ্য দিছিল। আপোনালোকক মোৰ এই যাত্ৰাত সমভাগী হোৱাৰ বাবে ধন্যবাদ। যদি আপুনি এই কাহিনী আৰু ভৱিষ্যতৰ পৃথিৱীৰ সম্পৰ্কে আৰু বেছি জানিব বিচাৰে, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। মোৰ চেনেলত আহক আৰু একেলগে আমি আন এক আশ্চৰ্যজনক যাত্ৰা আৰম্ভ কৰোঁ। ধন্যবাদ।